নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাইভ আহিছিল লাইভত আপোনালোকৰ কাৰণে বহুকেইটা ভাল কথা ঘোষণা কৰি গৈছে মই সেই ভাল কথাকেইটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো তেখেতে পোষ্ট গ্ৰেজুৱেট যিসকল টিচাৰৰ এক্সাম হৈ গৈছিল আৰু গ্ৰেজুৱেট টিচাৰ যিসকলৰ পৰীক্ষা অলৰেডি হৈ গৈছিল তেওঁলোকৰ ৰিজাল্ট কেতিয়া হ'ব এই ডেটটো তেওঁ কৈছিল আৰু এলপি ইউপি যিসকল টিচাৰৰ অলৰেডি ৰিজাল্ট ওলাইছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব আৰু নতুন ভেকেন্সি কেতিয়া আহিব কিমান তাৰিখে আকৌ নতুন ভেকেন্সি ওলাব এই কথাখিনি তেওঁ বিতংকৈ কৈছিল আজি মই আপোনালোকক সেই কথাখিনিকে শুনাব বিচাৰিছো আহকচোন আমি তেওঁ মুখেৰে তেওঁ এই কথাকিটা কি কৈছিল এই কথাখিনি জানি লওঁ ফেসবুক লাইভ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই ফেসবুক লাইভতে পাই আছো পিজিটি ৰিজাল্ট কেতিয়া দিব গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহলে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য নিয়মানুবৰ্তিতা শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো সুধি থাকে সেই কাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব কলো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব